আৰু আমাৰ লগত আছে শ্ৰীযুত কৌশিক মুছাহাৰী আমাৰ বিজেপিয়ে 37 বিজেপিয়ে আৰু ইয়াত উপস্থিত হ'ব পৰা আমাৰ বিভিন্ন ৰাজনীতিৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীসকল মই অফিচ কৰি আজি আমি এই শুভকৰণতে আমি আমাৰ নিজৰ যিটো সকল আছে আমি সকলৰ মানে ফেলিচিটেশ্যন কৰিব বিচাৰিছোঁ সেই ভিতৰতে আমি শ্ৰীযুত পাৰিয়াৰ কাৰণে আমি বিচাৰিছোঁ আমাৰ মাজত আছে আমাৰ অনাৰেবল এমচি আতিক চিৰা তেখেতকো এটা আদৰি কৰিব কাৰণে অনুৰোধ জনাইছোঁ বাকী ময়ো আতিক চিৰা কনষ্টিটিউৱেন্সিৰ কাউন্টিং হললৈ এজন কাউন্টিং চৰকাৰ আছিলোঁ সেইখিনি ৰিজাল্টটো আমি কাউন্টিং হলৰ পৰা পাইছিলোঁ চাৰ ৰিজাল্টটো পাইছে 12টা বজাত চাৰ ৰিজাল্টটো পাইছোঁ 12টা বজাতে আমাৰ ৰিজাল্টটো পাইছে কাউন্টিং ডিপাৰ্টমেণ্ট তো আমাৰ মাজত আমি প্ৰেচাৰ কৰিছোঁ আৰু আমাৰ অফিচৰ ফালৰ পৰা ফেলিচিটেশ্যন কৰিব বিচাৰিছে আমাৰ ছেক্ৰেটাৰী বিচিডিচি নৱনিযুক্ত বিচিডিচি ছেক্ৰেটাৰী সকলেও কৰিব বিচাৰিছে আপোনালোকে আমাৰ সময় কম আমার ভাষা আমার পাঞ্জাব স্যার প্রেসিডেন্ট রুটার অনুরোধ আর আমার আমাদের এনসিএস কোচিং মুসাইসা আমার জিপিসি জিআরএস এই টিমো আমার সাংসদ প্রেসিডেন্ট কৰিব বিচাৰিছে এখানে জিপিসি জিআরএস এর কি ইলেকশন আছে ইমিডিয়েট আইফেলা প্রেসিডেন্ট কৰিব বিচাৰিছে স্যার আপনার বলুন তো ঠিক আছে আমি এটা প্রোগ্রাম আরম্ভ করি তো আমার আবাস সার্ভে 2024 আবাস সার্ভে এই সার্ভেটো আমার একচুয়ালি অনলাইন সার্ভে আমার 2024 হব লাগিছিল কিন্তু 2024 আমার স্টার্ট হোৱা নাই ইন্টারেস্টেডৰ আমার 25 পৰা আমার স্টার্ট হৈছে 2025 আৰু এই সার্ভেটো অনলাইন সার্ভে আমার যিখিনি কমিউনিটি আছে এসআইএল কমিউনিটি আছে তেওঁলোকে ক্লাস কৰিছিল ইংলিশ কৰিছিল আৰু তেওঁলোকে কৰিছে আমি সবকে তেওঁলোকে যথেষ্ট কষ্ট কৰি কৰিছে আৰু সবত আমাৰ সিবিসি ৰ ব্যৱস্থা 32,000 এটা 32,001 আমার বেনিফিশিয়ারিজ আমার অফলাইন সার্ভে হয়েছে আমার কমিউনিটি কিনাসিও সার্ভে করেছে তারপর আমার যিখিনি সেলফ সার্ভে বেনিফিশিয়ারি যিখিনি সার্ভিস করব করা আমার এটা অপশন দিছে তেনেকে সার্ভে করে আমি সিবিসির আগৰ 32,000 এটা আমি আজি ডেটৰ আমাৰ অফলাইন সার্ভেটো হয়েছে এতিয়া যেহেতু আমার কাঁচা হাউসের যিমানখিনি আইডি নাম্বার আবাস প্লাসের যিমানখিনি আইডি নাম্বার সেইখিনি আমার মেচ কৰিব বেনিফিশিয়ারি কোনোটা ক্যাটাগরি আমার ভুল এসটি ক্যাটাগরিটো কিভাবে হেল্প হৈছে লাস্ট আমি পালো আমার ইয়াতে আদার্স ক্যাটাগরিত আমার একটা বেনিফিশিয়ারি আছিল আমার 4টা বিসিডিসি আছিল এই 4টা বিসিডিসি আমি পেমেন্ট বেনিফিশিয়ারি দিব পাৰিছে বাকি বিসিডিসি বিলাকৰ যেটো আমার আইডি নাম্বার নাই তো দিবলৈ আমার আইডি নাম্বার নাই বাকি ক্যাটাগরিত আমি বাকি বিসিডিসি দিব নোৱাৰো এতিয়া সরকারে ভাবিছে গভর্নমেন্ট অফ ইন্ডিয়া প্রাইম মিনিস্টার অফ ইন্ডিয়া সেখানে ভাবিছে যে এতিয়াও আমার ভারতবর্ষ বহুত দুখীয়া মানুষ যার এখনকৈ মানে ভাষা ঘৰ নাই এতিয়া আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া যেতিয়া শপত হৈছিলে 2013 চনত তেতিয়াই ছাৰে ষ্টুডেণ্ট কৈছিল যে ভাৰতবৰ্ষত থকা যিমানখিনি দুখীয়া মানুহ যাৰ ভাষা ঘৰ নাই এখনকৈ মানে ভাষা ঘৰ দিবলৈ তেনেকৈ প্ৰতিশ্ৰুতি দিছিলে আৰু হাউচ ফৰ অল এটা তেনেকৈ মিছন মডেল ডিক্লেয়াৰো দিয়া হৈছিলে আৰু সেই হিচাপত এটা আমাৰ মাজত বহুত দুখীয়া মানুহ এতিয়ালৈকে আমাৰ মাজত আছে সেইখিনি মানুহ যাতে এখনকৈ ভাষা ঘৰ দিব পাৰে সেই উদ্দেশ্যৰে এই সার্ভেটো করা হয়েছে এটা আমি যে আহি আমি ফাইনাল মানে পর্যায়ে আমি যাবলৈ গৈ আছে তো এই আবাস পাস সার্ভেটো অনলাইন হৈছে যদিও আমাৰ এতিয়া অনলাইন সার্ভে কৰিব লাগে আৰু সেইকাৰণে গভৰ্ণমেণ্ট অফ আসামে কিন্তু আমাক বঢ়াই দিছে বাকি ডিস্ট্ৰিক্টবিলাকত আমাৰ অলৰেডি হৈছে অনলাইন সার্ভেটো কিন্তু আমাৰ যিটো নতুনকৈ বিটিসি চৰকাৰ
আমাৰ বিচিডিচি লেভেলত যিটো বিচিডিচি চেয়াৰমেন নাই ইএম ছাৰ সকলো এতিয়ালৈকে পোৱা নাই পিচিডিচি চেয়াৰমেন এতিয়ালৈকে পোৱা নাই আমাৰ যিখিনি ফাংচনাৰ্ছ গভৰ্ণমেণ্ট অফিচাৰ তেওঁলোকে ফিল্ডত গৈ পেলাই কোনটো মানুহ গৈ পেলাই কাম কৰিব আৰু কেইবাজনো আমি ফিল্ডত গৈ পেলাই কাম কৰিব আমাক ৰাইজৰ সহযোগ লাগিব আমাৰ কমিটিৰ মানুহৰ সহযোগ লাগিব সেইখিনি মানুহটো সহযোগ ল'বৰ কাৰণে সেইটো সময়ত আমাৰ এনেকুৱা যে মানে যিটো বিদায়ী যিটো চৰকাৰ ইয়াৰ মানুহটো লৈ কৰি তাৰ নতুনকৈ আমি চৰকাৰ লৈ বিদায় কৰিম সেইটো আমি এটা আলোচনা কৰিছিলোঁ তাৰপিছত আমি যিটো নতুন চৰকাৰ আহিছে আমি নতুন চৰকাৰৰ মানুহ লৈ আমি কামটো কৰিম তেনেকৈ আলোচনা কৰি এইফালৰ পৰা সাহায্য দিয়া আমাক স্থগিত ৰাখিছে কিন্তু যোৱাকালি আমাৰ অনাৰেবল ছাৰে এইটো অৰ্ডাৰ দিয়া হৈছে তাৰ ওপৰতো মিটিং দিয়া হৈছে আৰু আমাকো নিৰ্দেশ দিছে আজি চাবলৈ আমি যিটো ছাৰসকলৰ তেওঁলোকৰ যিখিনি মেছেজ সেইটো দিবৰ কাৰণে ইয়াত আহিছোঁ আৰু আমি সেইটো হিচাপতে আমি ছাৰসকলক হিচাপে চলি কৰিব পাৰিছোঁ আমাৰ আছিল আৰু আমাৰ যিখিনি আজি আমি মানে চিনি ল'ব বিচাৰিছোঁ আমাৰ বহুত মানুহ এতিয়ালৈকে চিনি নাপাওঁ চবে মোবাইলটো আমি ইউজ কৰিব লাগে আমি চবে হেণ্ডেল কৰিব লাগে এতিয়া যিটো এটা এপ্লিকেশ্যন যিটো এটা দি দিছে সেই কামটো আমি কেনেকৈ কৰিব লাগে বহুতে সেইটো নাজানে বহুতে এক্সপাৰ্ট হৈছে সেইকাৰণে আজি আমি এদিনীয়া জাষ্ট ট্ৰেইনিং আমি ইয়াতে এৰেঞ্জ কৰিছে আৰু গোটেই ছাৰসকলে তেওঁলোকৰ শিক্ষাৰে যিখিনি ডিটেইলছ দিছে আমি ফিল্ডত গৈ পেলাই কেনেকৈ কাম কৰিব লাগিব আমি কি কৰিব লাগিব সেইটো মেছেজটো আমাৰ ছাৰসকলে দিব আৰু ফাৰ্ষ্ট অফ অল আমাৰ নিজৰ সাজেশ্যন নিজৰ আলোচনা কেনেকৈ কি কৰিব লাগে আমি তাৰ লগত কেনেকৈ মিলি কাম কৰি আমাৰ কোম্পানী কামটো হৈ যাব সেইখিনি বিচাৰে আমাৰ মাজত আমাৰ